নমস্কাৰ বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছোঁ জব এডুকেশ্যন ইউটিউব চেনেল টুজবলৈ। বন্ধু বান্ধৱীসকল, আজি মই আপোনালোকৰ কাৰণে LIC HFLৰ ফালৰ পৰা প্ৰকাশিত এটা বিজ্ঞাপন লৈ আহিছোঁ। বিজ্ঞাপনটো আপোনালোকক সবিশেষ জনাম আজি মই। বিজ্ঞাপনটোত যিখিনি ভেকেঞ্চি আহিছে আপোনালোকে ইয়াতে হেডিংটো নিশ্চয় দেখা পাইছে, ৰিক্ৰুটমেণ্ট অফ জুনিয়ৰ এছিষ্টেণ্ট। জুনিয়ৰ এছিষ্টেণ্টৰ পদৰ কাৰণে বিজ্ঞাপন মুকলি কৰিছে। এতিয়া আমি আহোঁ এই পদসমূহ ক'ত ক'ত আছে তাৰ বিষয়ে জানিবলৈ। যিহেতু এই পদসমূহ ইণ্ডিয়ান চিটিজেনৰ কাৰণে আহিছে, গতিকে ইয়াতে ইণ্ডিয়াৰ বিভিন্ন ৰাজ্যত এই পদসমূহ আছে। মই বিশেষকৈ অসমৰ পদকেইটাৰ কথা আপোনালোকক প্ৰথমে জনাই ল'ব বিচাৰিছোঁ। যদি আপোনালোকে চাই অসম, এইটো দিছে আছাম, গুৱাহাটীত আছে 3টা পদ ইয়াতে আছে। আৰু ইয়াতে পদ অকল আছামৰ কাৰণে 3টাই আছে, গুৱাহাটীত আছে এই 3টা পদ। আৰু বাকী বেলেগ ৰাজ্যবিলাকত আছে, অন্ধ্ৰপ্ৰদেশত আছে আপোনালোকৰ 8টা পদ, আৰু বিহাৰত যদি আপোনালোকে চাই বিহাৰত আছে 7টা পদ। টোটেল পদটো মই আপোনালোকক কৈ দিছোঁ। তেনেধৰণে আপোনালোকে যদি চাই ছত্তীশগড়ত আছে 3টা, দিল্লীত আছে 3টা, গুজৰাটত আছে 2টা, তেনেকৈ জম্মু এণ্ড কাশ্মীৰত আছে 1টা, কৰ্ণাটকত আছে 29টা, ঠিক তেনেধৰণে কেৰেলাত আছে 3টা, মধ্যপ্ৰদেশত আছে 18টা, মহাৰাষ্ট্ৰত আছে 25টা, তেনেকৈ উৰিষ্যাত আছে 7টা, পাঞ্জাৱত আছে 1টা, ৰাজস্থানত 1টা, ছিকিমত আছে 1টা, তামিলনাডুত আছে 21টা, তেলেংগানাত আপোনালোকৰ 24টা আছে, উত্তৰ প্ৰদেশত আছে 13টা, উত্তৰাখণ্ডত আছে 1টা, ৱেষ্ট বেংগলত আছে 9টা। টোটেল মিলি আপোনালোকৰ পদ হৈ গ'ল 180টা। এইটো আপোনালোকে দেখিছে 180টা মুঠ পদ আছে। আপোনালোকে কোন ৰাজ্যৰ পৰা বিলং কৰে সেইটোৰ কথা নাই। আপোনালোকে যিকোনো ৰাজ্যত আপোনালোকে আবেদন কৰিব পাৰিব। আৰু যি ৰাজ্যত আপুনি পদৰ কাৰণে আবেদন কৰিব সেই ৰাজ্যতে আপোনালোকে ইণ্টাৰভিউ দিব লাগিব, আৰু তাতে এক্সামবিলাক আপোনালোকৰ হ'ব। ইয়াৰ সবিশেষ মই জনাম আপোনালোকক। মই প্ৰথমে পদখিনিৰ কথা আপোনালোকক জনাই ল'লোঁ। ইয়াৰ পিছত আপোনালোকৰ ইয়াতে কিছুমান জানিবলগীয়া বিশেষ কথা আছে, মই সেইখিনি কথা আপোনালোকক জনাই দিওঁ। প্ৰথম কথা, আপোনালোকৰ ইয়াতে চাওক, আপোনালোকৰ এক্সামিনেশ্যন অফ ষ্টেট, এক্সামিনেশ্যন আপোনালোকৰ নিজৰ ষ্টেটত হ'ব। তাতে আপোনালোকৰ ৰিটেন এক্সাম হ'ব, এইটো কথা উল্লেখ আছে। ৰিটেন এক্সামৰ পিছত আপোনাৰ ইণ্টাৰভিউ হ'ব। ইণ্টাৰভিউ আপোনাৰ নিজৰ ষ্টেটতে হ'ব, আৰু তাৰপিছতে আপোনালোকৰ চিলেকশ্যন প্ৰচেছৰ ইণ্টাৰভিউ পিছতে আপোনালোকৰ ডকুমেণ্ট ভেৰিফিকেশ্যন এইবিলাক কাম পিছত আপোনালোকৰ হ'ব। ইয়াৰ পিছত আপোনালোকক মই এটা কথা জনাব বিচাৰিছোঁ, ইয়াৰ যিকেইটা মেইন ইম্পৰ্টেণ্ট ডেটকেইটা আপোনালোকে জানি লওক। প্ৰথমতে যদি আপোনালোকে চাই অনলাইন ৰেজিষ্ট্ৰেশ্যন এণ্ড পে'মেণ্ট ফিজ, আপোনালোকে ইয়াৰ আবেদনৰ কাৰণে যিটো এটা এপ্লিকেশ্যন ফিজ আপোনালোকে পে'মেণ্ট কৰিব লাগিব, এই ফিজটো যদি আপোনালোকে চাই 16 এপ্ৰিলৰ পৰা আপোনালোকে এই পে'মেণ্টটো কৰিব পাৰিব। আৰু ৰেজিষ্ট্ৰেশ্যনৰ যিটো পে'মেণ্ট এণ্ডটো হ'ব আপোনালোকৰ 30 এপ্ৰিলৰ ভিতৰত আপোনালোকে কিন্তু পে'মেণ্টটো কৰিব লাগিব, আৰু অনলাইন ৰেজিষ্ট্ৰেশ্যনো আপোনালোকে কৰিব লাগিব। আৰু আপোনালোকৰ কল লেটাৰ কেতিয়া আপোনালোকে ডাউনলোড কৰিব পাৰিব, এইটো লিখিছে ডাউনলোডিং অফ কল লেটাৰ অফ এক্সামিনেশ্যন, অনলাইন এক্সামিনেশ্যন। যিহেতু আপোনালোকৰ যিটো এক্সাম হ'ব, এক্সামটো অনলাইন হ'ব। এই এক্সামটো কল লেটাৰটো আপোনালোকে এক্সাম হোৱাৰ ইয়াতে উল্লেখ কৰিছে যে বিফ'ৰ 7 দিনৰ পিছত আপোনালোকে ইয়াতে কল লেটাৰ লাভ কৰিব পাৰিব। 7ৰ পৰা 10 দিনৰ ভিতৰত আপোনালোকে এক্সামটোৰ 7ৰ পৰা 10 দিনৰ ভিতৰত আপোনালোকে কল লেটাৰ আপোনালোকে লাভ কৰিব। তাৰপাছত আপোনালোকে এক্সাম দিব যাব পাৰিব। তাৰপিছত আছে অনলাইন এক্সামিনেশ্যন আপোনাৰ জুনিয়ৰ এছিষ্টেণ্ট, যিহেতু এইটো আপোনালোকৰ টেণ্টেটিভটো কোৱা হৈছে। অনলাইন যিটো এক্সাম হ'ব, এক্সামটো আপোনালোকৰ কেতিয়া হ'ব এইটো কথা ইয়াতে উল্লেখ কৰা হৈছে যে ফাৰ্ষ্ট উইক জুন 2026। এক্সামটো আপোনালোকৰ জুন মাহৰ ফাৰ্ষ্ট উইকত হ'ব বুলি ইয়াতে উল্লেখ কৰিছে। ইয়াৰ পিছত আপোনালোকৰ এই পদখিনিৰ কাৰণে আপোনালোকে কিমান টকা দৰমহা আপোনালোকে লাভ কৰিব, এইটো দৰমহাৰ ষ্ট্ৰাকচাৰটো আপোনালোকৰ দিয়া আছে। আপোনালোকে এইখিনি চাই ল'ব পাৰিব। গোটেইখিনি কথা ইয়াতে উল্লেখ কৰা আছে, আপোনালোকে এইটো চাই ল'ব পাৰিব। তাৰপিছত আমি আহোঁ নেক্সট আপোনালোকৰ যিখিনি প্ৰয়োজনীয় বস্তু। ইয়াতে আপোনালোকৰ যিহেতু পদ আছে 180 ভেকেঞ্চি আছে, ইয়াৰ কাৰণে বয়সটো আপোনালোকৰ কিমান লাগিব। বয়সটো আপোনালোকে যদি চাই
21 বছৰৰ পৰা 30 বছৰৰ ভিতৰত হ'ব লাগিব 1/4/2026 অৰ্থাৎ 1 এপ্ৰিললৈকে আপোনালোকৰ বয়সটো ধৰা হ'ব 21 পৰা 30 বছৰৰ ভিতৰত আপোনাৰ হ'ব লাগিব। এইটো বয়সটোৰ কথা আছে। আৰু এডুকেশ্যনেল কোৱালিফিকেশ্যন যদি আপুনি চায়, এডুকেশ্যনেল কোৱালিফিকেশ্যন ইয়াতে আপোনালোকৰ গ্ৰেজুৱেট বিচৰা হৈছে। গ্ৰেজুৱেট আৰু গ্ৰেজুৱেটত আপোনালোকৰ মিনিমাম 55% মাৰ্ক থাকিব লাগিব। এইটো কথা ইয়াতে উল্লেখ কৰি দিছে। আৰু গ্ৰেজুৱেটটো আপোনালোকৰ 1/4/2026 আগত হ'ব লাগিব। তাৰপিছত আপোনালোকৰ কম্পিউটাৰ লিটাৰেচি, কম্পিউটাৰ নলেজ আপোনালোকৰ থাকিব লাগিব। আৰু যদি ৱৰ্ক এক্সপিৰিয়েঞ্চ আছে তেতিয়াহ'লে প্ৰিফাৰেঞ্চ লাভ কৰিব আৰু কম্পিউটাৰ স্কিল আপোনালোকৰ থাকিব লাগিব। এইখিনি কথা ইয়াতে উল্লেখ আছে এডুকেশ্যনেল কোৱালিফিকেশ্যনৰ কথাত। তাৰপিছতে আপোনালোকৰ এজৰ কথাটো মই আপোনালোকক অলৰেডি ক'লোৱেই যে 21 পৰা 30 বছৰৰ ভিতৰত হ'ব লাগিব। ইয়াৰে এক্সামটো আপোনালোকৰ চিলেকশ্যনটো কেনেধৰণে হ'ব? চিলেকশ্যনটো আপোনালোকৰ অনলাইন এক্সাম হ'ব, তাৰপিছত ইণ্টাৰভিউ হ'ব। এই দুটা পৰ্যায়ত আপোনালোকৰ হ'ব। অনলাইন এক্সামত আপোনালোকৰ ছাবজেক্ট কি থাকিব আৰু কিমান কুৱেশ্যন থাকিব, কিমান মাৰ্ক থাকিব, এইখিনি কথাও কৈ দিছোঁ। যিহেতু আপোনালোকৰ ইয়াতে যিখিনি এক্সাম হ'ব, এক্সামটোত আপোনাৰ মাল্টিপুল চইচ কুৱেশ্যন থাকিব। ইয়াতে আপোনালোকে যদি চাই ইংলিছ লেংগুৱেজত আপোনাৰ 40 কুৱেশ্যন 40 মাৰ্ক। তাৰপিছত লজিকেল ৰিজনিং তাৰ কাৰণে 40 কুৱেশ্যন 40 মাৰ্ক। আৰু জেনেৰেল এৱাৰনেছৰ ওপৰত থাকিব 40 কুৱেশ্যন 40 মাৰ্ক। আৰু নিউমাৰিকেলত থাকিব আপোনালোকৰ 40টা কুৱেশ্যন আৰু 40 নম্বৰ। আৰু কম্পিউটাৰ স্কিলত থাকিব 40 নম্বৰ 40 কুৱেশ্যন। গতিকে আপোনালোকৰ টোটেল মাৰ্ক হৈ গ'ল 200 কুৱেশ্যন 200 মাৰ্ক আপোনালোকৰ হ'ব লাগিব। সময় থাকিব আপোনালোকৰ 120 মিনিট অৰ্থাৎ 2 ঘণ্টা সময় আপোনালোকৰ থাকিব। ইয়াতে এক্সামটো আপোনালোকৰ অনলি ফৰ ইংলিছতে হ'ব। এইটো কথা ইয়াতে উল্লেখ কৰা আছে, অনলি ইংলিছ হ'ব। আপোনালোকে এক্সামটো ইংলিছতে দিব লাগিব। এইখিনি এক্সামৰ কথাটো আপোনালোকক ক'লোঁ। এক্সামটো হোৱাৰ পিছতে বাকীখিনি কথা হ'ব আপোনালোকৰ। তাৰপিছত আপোনালোকৰ আৰু বিশেষ জানিবলগীয়া কেনেধৰণে আপোনালোকে আবেদন কৰিব। আবেদনটো যিহেতু 16 এপ্ৰিলৰ পৰা আৰম্ভ হ'ব আৰু 30 এপ্ৰিললৈকে হ'ব। গতিকে আপোনালোকে 16 পৰা 30ৰ ভিতৰত আপোনালোকে আবেদন কৰিব লাগিব। আবেদন কৰিবলৈ হ'লে আপোনালোকে কেইটামান বস্তু বিশেষ জানি ল'ব লাগিব। ইয়াতে কি আছে চাওক। আপোনালোকৰ প্ৰথমতে আপোনালোকৰ স্কেন কৰি ৰাখিব লাগিব এটা ফটোগ্ৰাফ। ফটোগ্ৰাফটোৰ ছাইজটো আপোনাৰ ইয়াতে দিয়া হৈছে যে 4.5 চেণ্টিমিটাৰ × 3.5 চেণ্টিমিটাৰ হ'ব লাগিব। আৰু নেক্সট 2 নম্বৰ দিয়া হৈছে আপোনালোকৰ ছিগনেচাৰ। ছিগনেচাৰটো আপোনালোকৰ ব্লেক ইংকৰ সহায়ত কৰিব লাগিব, অৰ্থাৎ ক'লা চিয়াহীয়ে আপোনালোকে এইটো ছিগনেচাৰটো দিব লাগিব। 3 নম্বৰতে দিয়া হৈছে যে আপোনালোকৰ লেফ্ট হেণ্ডৰ আপোনাৰ ফিংগাৰপ্ৰিণ্টটো দিব লাগিব। এইটো ব্লেক বা ব্লু ইংকত দিব পাৰিব। আৰু 4 নম্বৰ দিয়া হৈছে যে তলত এটা ডিক্লেৰেশ্যন দিয়া আছে। এই ডিক্লেৰেশ্যনটো আপোনালোকে এখন হোৱাইট পেপাৰত ব্লেক ইংকৰ সহায়ত আপোনালোকে লিখি দিব লাগিব। এইখিনি লিখি দিব লাগিব। এইখিনি বস্তু ইয়াত লিখা আছে। এই বস্তুখিনি আপোনালোকে লিখি দিব লাগিব এখন হোৱাইট পেপাৰত ব্লেক ইংকৰ সহায়ত। আৰু আপোনালোকে ছিগনেচাৰটো দিব লাগিব। ছিগনেচাৰটো আপোনালোকে কেপিটেল এটা দিলে নহ'ব। এইটো ছিগনেচাৰ যেনেধৰণে দিয়ে আপোনালোকে তেনেধৰণে দিব লাগিব। তেনেধৰণে আপোনালোকৰ এপ্লিকেশ্যনৰ ইয়াত গোটেইখিনি ইনষ্ট্ৰাকশ্যন ইয়াতে দিয়া আছে। আপোনালোকে এইখিনি ইনষ্ট্ৰাকশ্যনখিনি চাই ল'ব পাৰিব। আৰু ইয়াৰ কাৰণে আপোনালোকে যিহেতু এটা এপ্লিকেশ্যন ফিজ পে'মেণ্ট কৰিব লাগিব, এইটো হৈছে 800 টকা। 800 টকা এইটো GST লৈ আপোনালোকৰ 800 টকা দিব লাগিব। আৰু এই 800 টকাটো আপোনালোকৰ কোনো ধৰণৰ ৰিফাণ্ডেবল নহয়, এইটো ৰিফাণ্ড কৰিব নোৱাৰিব। আৰু এই যিটো ফিজ হয়, এই ফিজটো আপোনালোকে 16 এপ্ৰিলৰ পৰা 30 এপ্ৰিলৰ ভিতৰত আপোনালোকে পে'মেণ্ট কৰিব লাগিব। এইটো কথা ইয়াতে উল্লেখ কৰা আছে। নিশ্চয় আপোনালোকে বুজি পালেই কেনেধৰণে কৰিব লাগিব। গোটেই কথাখিনি আছে। অনলাইন মোডত আপোনালোকে কৰিব লাগিব। অনলাইন মোডত কেনেধৰণে কৰিব সেইখিনি কথা আছে। এইটো আপোনালোকে চাব পাৰিব। অনলাইন আপোনালোকে আপোনালোকৰ ডেবিট কাৰ্ড হওক বা ক্ৰেডিট কাৰ্ড হওক বা ইণ্টাৰনেট বেংকিং বা IMPS হওক বা কেছ কাৰ্ড হওক বা মোবাইল ৱালেটৰ পৰা হওক, এনেধৰণে আপোনালোকে এইটো পে'মেণ্টটো কৰিব পাৰিব। এইটো কথা ইয়াতে উল্লেখ কৰা আছে। আপোনালোকে ডিটেইলছটো চাই ল'ব পাৰিব। মই আপোনালোকক কৈছোঁৱেই। আৰু আপোনালোকৰ যিখিনি ফটোগ্ৰাফৰ কথা আছে সেইখিনি কথাও মই আপোনালোকক জনালোঁ। ডকুমেণ্টছখিনি কেনেধৰণে দিব লাগিব, কিমান ছাইজত দিব লাগিব, এইখিনি কথাও আপোনালোকক কৈছোঁৱেই। গোটেইখিনি কথা আপোনালোকে জানিলেই। আৰু যদি অধিক তথ্য আপোনালোকে জানিব বিচাৰে তেনেহ'লে ইয়াৰ বিজ্ঞাপনটো আপোনালোকে নিশ্চয় এইটো দেখিছে। এই বিজ্ঞাপনটোৱে আপোনালোকে ডাউনলোড কৰি ল'ব পাৰিব। ইয়াৰ যিটো অফিচিয়েল ৱেবছাইট আছে LIC HFL-ৰ, সেই অফিচিয়েল ৱেবছাইটত গৈ আপোনালোকে ডাউনলোড কৰি ল'ব পাৰিব। তাত গৈ আপোনালোকে ডাউনলোড কৰিব পাৰিব। নহ'লে মোৰ ভিডিঅ' শেষতো মই লিংকটো দি দিম আপোনালোকক। সেই লিংকত গৈও আপোনালোকে
বিজ্ঞাপনটো ডাউনলোড কৰি লৈ ইয়াৰ সবিশেষ জানি ল'ব পাৰিব আৰু এপ্লাই কৰোঁতে আপোনালোকৰ সুবিধা হ'ব বুলি মই ভাবোঁ। আৰু যদি কিবা অসুবিধা হয় তেনেহ'লে মোৰ ভিডিঅ' শেষত কমেণ্ট কৰিব, ময়ো আপোনালোকক যিমান পাৰোঁ সহায় কৰিবৰ কাৰণে চেষ্টা কৰিম। আজিলৈ ইমানেই। থেংক ইউ।